মই স্লেট এখন ল'ব বিচাৰিছোঁ সাধাৰণ স্লেট এখন একো নাই সৰুতে আমি ব্যৱহাৰ কৰা স্লেট এখন আৰু চক পেঞ্চিল ল'ব বিচাৰিছোঁ মই এটা নম্বৰ জানিব বিচাৰিছোঁ যিকোনো নম্বৰ এটা 4 ডিজিট হ'ব পাৰে 4টা ডিজিট থকা নম্বৰ এটা যিকোনো কম্বিনেশ্যনত হ'ব পাৰে 9236 1029 বা 8342 যিকোনো পাছৱৰ্ডো হ'ব পাৰে বুজি পাইছো ওকে সেইটো মোবাইল স্ক্ৰীন লকো হ'ব পাৰে যিকোনো কিন্তু সেই নম্বৰটোত কিবা এটা অৰ্থ থাকিব লাগিব জুপিটাৰৰ লাইফৰ লগত মোৰ লাইফৰ লগত ঠিক আছে যিকোনো নাম্বাৰ এটা কিন্তু অলপ ভেলিউ এটা থাকিব লাগিব অলপ মানে যিকোনো ৰেণ্ডম নাম্বাৰ নহয় অলপ ভেলিউ এডেড নাম্বাৰ এটা ল'ব বিচাৰিছোঁ সেইটো পাছৱৰ্ডো হ'ব পাৰে যদি পাছৱৰ্ড হয় তেতিয়াহ'লে আমি শেষৰ নম্বৰটো নেদেখুৱাম বাৰু আৰু গ'লেও চেঞ্জ কৰি ল'ব লাগিব আৰু আজি আৰু ডিছক্ল'জ হ'ব যিকোনো নাম্বাৰ এটা ভাবিলে হ'ল 4 ডিজিট নাম্বাৰ মোৰ এটা ক'ব নালাগে এতিয়া যিকোনো নম্বৰ এটা ভাবিলে হ'ল মাইণ্ডৰ ভিতৰত ভাবিলে হ'ল ভাবি ল'লে হ'ল কিন্তু ক'ব নালাগে আমি অলপ পিছত জানিম নম্বৰটো কি হ'ব যিকোনো চাৰিটাত যেতিয়া ভাবা হৈ যাব ফাইনেল হৈ যাব তেতিয়া মোক জনালে হ'ল ফাইনেল হৈ গ'ল ভাবা হৈ গ'ল ঠিক আছে মই এতিয়া সেই নম্বৰটো ডাইৰেক্টলি ক'লেতো আমি গমেই পাম কিন্তু মই সেই নম্বৰটো মাইণ্ডৰ ভিতৰৰ পৰা জানিবলৈ চেষ্টা কৰিম ঠিক আছে সেই নাম্বাৰটো বাৰে বাৰে ৰিপিট কৰি থাকিলে হ'ল ঠিক আছে মোৰ চকুলে চাব লাগিব কিন্তু মই চকুলে নাচালে মই কানেকশ্যনটোৱে নাপাম ঠিক আছে চকুলে চাই সেই নাম্বাৰটো বাৰে বাৰে ভাবিলে হ'ল ঠিক আছে অ'কে মই প্ৰথম নাম্বাৰটো পাইছোঁ মই কিমান শুদ্ধ হয় নাজানো দ্বিতীয় নম্বৰটো কনচেনট্ৰেট কৰিলে হ'ল দ্বিতীয় নম্বৰটো মই 1ৰ পৰা 9লৈকে নাম্বাৰবিলাক ক'ম নৰ্মেল থাকিলে হ'ল মই ৰিয়েকশ্যন মই চাব যাম 1ৰ পৰা 9 মানে 0ৰ পৰা 9লৈকে যাম 9 8 7 6 5 4 3 2 1 0 অ'কে মই কিবা এটা পাইছোঁ বাৰু মই নাজানো সেইটো শুদ্ধ হয় নে নহয় থাৰ্ড নাম্বাৰটোলৈ আমি কনচেনট্ৰেট কৰিম থাৰ্ড ডিজিট যিটো আছে থাৰ্ড ডিজিট অ'কে সেই থাৰ্ড ডিজিটটো ৰিপিট কৰিলে হ'ল মেণ্টেলি অ'কে মই কিবা আৰু এটা নম্বৰ পাইছোঁ নাজানো সেইটো নাম্বাৰলৈকে হ'বনে নহয় নাজানো লাষ্ট ডিজিটটোত ঠিক আছে সেইটো কনচেনট্ৰেট কৰিলে হ'ল ঠিক আছে আকৌ চকুলে চালে হ'ল লাষ্ট ডিজিটটোলৈ অ'কে পেটাৰ্ণটো অলপ অদ্ভুত পেটাৰ্ণ পাইছোঁ নাজানো সেইটো হয়নে নহয় এটা অদ্ভুত পেটাৰ্ণ এটা ৰিডম এটা পাইছোঁ নাম্বাৰটোত এটা ৰিডমিক নাম্বাৰ নেকি বাৰু অলপ পেটাৰ্ণ এটা আছে ৰিডমিক নাম্বাৰ ঠিক আছে সেই নাম্বাৰটোতো আগতীয়াকৈ গম পোৱাৰ কোনো সম্ভাৱনা নাই কোনো সম্ভাৱনা নাই মই স্লেটখন উভতোৱাৰ আগতে মই দৰ্শকক দেখুৱাৰ আগতে মই জানিব বিচাৰিছোঁ যে নাম্বাৰটো কি আছিলে 1010 আৰু এইটো নাম্বাৰ কিয় কি ৰিলেশ্যন আছে বাৰ্থডে ডেট হয় মানে 10th of October আৰু মই যিটো লিখিছিলোঁ সেইটো হৈছে 1010 এইটো কেনেকৈ মাই গড ভয় লাগিছে কেনেকৈ আপুনি কেনেকৈ গম পালে মই যিটো বস্তু ভাবি আছোঁ মই সেইটোৱে চাইছিলোঁ যেতিয়া 9ৰ পৰা 0লৈকে কৈ গৈছোঁ গোটেইকেইটা নাম্বাৰত ছেমে আছিলে 0 বুলি কোৱাৰ লগে লগে চকুটো অলপ হিলিছে মই লাগে ক্ল'জত দৰ্শকেও নিশ্চয় দেখিব 0 বুলি কোৱাৰ লগে লগে আমি যেতিয়া নাম্বাৰ এটা কিবা প্ৰেডিক্ট কৰোঁ বা ভাবোঁ মাইণ্ডত সেই নাম্বাৰটো শুনাৰ লগে লগে অলপ কিবা নহয় ৰিয়েকশ্যন এটা আহিব তো সেই বস্তুটো হৈছিলে চ' 1010 এই নাম্বাৰটো আৰু আশা কৰিছোঁ মেজিকটো চাই ভাল লাগিল আৰু দৰ্শকসকলৰ বুজাব পাৰে মই ভাবি থকা কথা মোকো শিকাই দিবচোন মানুহে কি ভাবি থাকে মই জানিম জানিলে আৰু বেছি খং উঠিব যে সেইটো হ'লেতো আৰু এটা ৰিস্ক ফেক্টৰটো বাঢ়ি যাব কাৰণ মানুহে এতিয়াতো মিছা কৈছে নে সঁচা কৈছে অলপ কিবা আমি সেই পালেহে আমি খং কৰিব পাৰিম তেতিয়াতো ডাইৰেক্টলি গম পাম ন মানুহজনে মিছা মাতি আছে তেতিয়া আৰু খং উঠিব মই আচৰিত পাইছোঁ ইমান দিনে মই ষ্টেজত দেখিছোঁ বা ভিডিঅ'ত দেখিছোঁ নিজে দেখা পালোঁ আজি মানে মই আচৰিত পাইছোঁ দেই মোৰ মানে সঁচা কথা আপোনালোকে মানে ভগৱানৰ মানে একদম দান হয়